হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আলোচনা কৰিম যে কেনেকৈ এগৰাকী পেঞ্চনাৰৰ বয়স বৃদ্ধিৰ লগে লগে পেঞ্চনৰ পৰিমাণটো বৃদ্ধি হৈ গৈ থাকে। আচলতে যিটো ওল্ড পেঞ্চন চিষ্টেম বা OPS সেই ব্যৱস্থাটো কিয় ভাল আৰু সেই ব্যৱস্থাটোৱে কেনেদৰে এগৰাকী কৰ্মচাৰীক উপকৃত কৰে এইটো ভিডিঅ' চালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব। এতিয়া এগৰাকী ব্যক্তিৰ মানে এগৰাকী পেঞ্চনাৰৰ যেতিয়া 80 বছৰ বয়স হয় তেতিয়া তেখেতে লাভ কৰি থকা যিটো বেচিক পেঞ্চন সেই বেচিক পেঞ্চনৰ ওপৰত এটা 20% ইনক্ৰিমেণ্ট লাভ কৰে। ক'বলৈ গ'লে এটা মানে এডিশ্যনেল 20% লাভ কৰে মূল বেচিক পেঞ্চনৰ ওপৰত। উদাহৰণস্বৰূপে যদিহে এগৰাকী ব্যক্তিৰ 80 বছৰ বয়সত মূল বেচিক পেঞ্চন হয় 20,000 টকা, তেনেহ'লে 80 বছৰ বয়স হোৱাৰ লগে লগে তেখেতে 20,000ৰ ওপৰত 20% এক্সট্ৰা লাভ কৰিব, যাক কোৱা হ'ব এডিশ্যনেল কোৱান্টাম অফ পেঞ্চন। আৰু সেই 20%টো মানে 4,000 টকা হ'ব 4,000 ৰুপিজ, মানে টোটেল বেচিক পেঞ্চন হৈ যাব 24,000 ৰুপিজ। আৰু তাৰ ওপৰত যিখিনি আমাৰ ডিয়াৰনেছ ৰিলিফ লাগিব সেইখিনি এক্সট্ৰা। ঠিক তেনেকৈ যেতিয়া ব্যক্তিগৰাকীৰ বয়স হ'ব 85 ইয়াৰ্ছ, মানে 80ৰ পৰা 84 ইয়াৰ্ছ, 5 বছৰ গুচি গ'ল, 85ত সোমোৱাৰ লগে লগে তেখেতৰ মূল বেচিক পেঞ্চনৰ ওপৰত 30% যোগ হ'ব, এক্সট্ৰা পেঞ্চন লাভ কৰিব। কিন্তু ইয়াত কথাটো হ'ল সেই 30%টো এক্সিষ্টিং বেচিক পেঞ্চনৰ ওপৰত নালাগে, যিটো বেচিক পেঞ্চন তেখেতৰ 80 বছৰ হোৱা সময়ত আছিল তাৰ ওপৰতহে লাগিব। মানে 80 বছৰত তেখেতৰ হ'ল 20,000ৰ পৰা 24,000 ৰুপিজ, 4,000 টকা বেছি হৈ গ'ল। কিন্তু 80 বছৰ হওঁতে মূল বেচিক পেঞ্চন আছিল 20,000 টকা। গতিকে এতিয়া 85 ইয়াৰ্ছত তেখেতে সোমোৱাৰ পিছত তেখেতৰ যেতিয়া 30%টো ইনক্ৰিজ হ'ব তেতিয়া সেই 20,000ৰ ওপৰতহে 30%টো ইনক্ৰিজ হ'ব আৰু তেখেতৰ মুঠ বেচিক পেঞ্চন হ'ব 26,000 টকা আৰু লগত তেওঁৰ কি আহিব ডিয়াৰনেছ ৰিলিফটো যোগ হ'ব। এতিয়া কথা হ'ল যিহেতু পেঞ্চনাৰৰ ইয়াৰলি ইনক্ৰিমেণ্ট নালাগে, গতিকে সেই বেচিক পেঞ্চনটো একেই থাকিব। মানে 80 ইয়াৰ্ছৰ যিটো বেচিক পেঞ্চন তেখেতৰ আছিল 79 ইয়াৰ্ছলৈকে মানে ক'বলৈ গ'লে সেই বেচিক পেঞ্চনৰ ভিত্তি কৰিয়েই বাকীখিনি সময়ত যিটো ষ্টেপ বাই ষ্টেপ যিটো মানে বৃদ্ধি দি থকা হয় সেইটো গণনা কৰা হয়। ঠিক তেনেকৈ যেতিয়া তেখেতৰ 90 ইয়াৰ্ছ হ'ব তেতিয়া তেখেতৰ যিটো মানে ইনক্ৰিজ হ'ব পেঞ্চনৰ মানে বেচিক পেঞ্চনৰ ওপৰত সেইটো হ'ব 40%, মানে 8,000 টকা বৃদ্ধি হ'ব সেই মূল পেঞ্চন 20,000ৰ ওপৰত। মানে 79 ইয়াৰ্ছ হওঁতে তেখেতৰ মূল পেঞ্চন আছিল 20,000 টকা, গতিকে 20,000 ৰুপিজ প্লাছ 40%, মানে 8,000 টকা বৃদ্ধি হ'ব। আৰু 90 ইয়াৰ্ছ হওঁতে তেখেতৰ মুঠ বেচিক পেঞ্চন হ'ব 28,000 ৰুপিজ। ঠিক তেনেকৈ যেতিয়া তেখেতৰ 95 ইয়াৰ্ছ হ'ব, 95 ইয়াৰ্ছ হ'লে তেখেতৰ মুঠ যিটো বেচিক পেঞ্চন আছিল সেই বেচিক পেঞ্চনৰ ওপৰত কি হ'ব 50% বৃদ্ধি হ'ব, মানে 30,000 ৰুপিজ তেখেতৰ মুঠ বেচিক পেঞ্চন হ'ব আৰু তাৰ ওপৰত তেখেতৰ ডিয়াৰনেছ ৰিলিফটো লাগিব। আৰু ব্যক্তিগৰাকীৰ বয়স যদিহে 100 বছৰ হয় বা তাতকৈ বেছি হৈ যায় তেনেহ'লে সেই সময়ছোৱাৰ কাৰণে তেখেতে যিমান বছৰ জীয়াই থাকিব আফটাৰ 100 ইয়াৰ্ছ সেই সময়খিনিৰ কাৰণে তেখেতে মুঠ যিটো বেচিক পেঞ্চন আছিল বিফৰ 80 ইয়াৰ্ছ সেই মুঠ বেচিক পেঞ্চনৰ ওপৰত 100% তেখেতে ইনক্ৰিমেণ্ট লাভ কৰিব, মানে বৃদ্ধি হ'ব। অৰ্থাৎ 20,000 মানে ইনটু 100%, মানে তেখেতৰ মুঠ বেচিক পেঞ্চন হ'ব 40,000 ৰুপিজ, 40,000 টকা হ'ব আৰু তাৰ ওপৰত লাগিব ডিয়াৰনেছ ৰিলিফ। আৰু এই যিটো ব্যৱস্থা এই ব্যৱস্থাটোক কোৱা হয় এডিশ্যনেল কোৱান্টাম অফ পেঞ্চন। আৰু এইটো ব্যৱস্থাৰ সুফল লাভ কৰিবলৈ হ'লে এগৰাকী ব্যক্তিৰ যিখিনি মানে ছাৰ্ভিচ ৰিলেটেড যিখিনি ডকুমেণ্টছ সেইখিনি আপ টু ডেট থাকিব লাগিব, ডেট অফ বাৰ্থ শুদ্ধ থাকিব লাগিব, বা বেংকৰ লগত যিখিনি তেখেতৰ লেনদেন পেঞ্চনৰ যিটো য'ত পেঞ্চনটো সোমাব সেই মানে একাউণ্ট ঠিক ঠাক থাকিব লাগিব, লাইফ চাৰ্টিফিকেট দি থাকিব লাগিব। মানে আল্টিমেটলি তেখেত যদি আপ টু ডেট হৈ থাকে তেনেহ'লে এইখিনি সুবিধা তেখেতে লাভ কৰিব। আৰু যদিহে কিবা কাৰণত তেখেতে তাৰ পৰা বঞ্চিত হৈছে তেনেহ'লে তেখেতে অফিচৰ লগত যোগাযোগ কৰিব লাগিব, বেংকৰ লগত যোগাযোগ কৰিব লাগিব, ক'ৰবাত কিবা গণ্ডগোল হৈ আছে নেকি এইটো লক্ষ্য ৰাখিব লাগিব, আৰু তাৰপিছত তেখেতে এইখিনি সুবিধা লাভ কৰিব। আশা কৰোঁ আমাৰ অসমত যিখিনি পেঞ্চনাৰ আছে, যিখিনি পেঞ্চনাৰ OPSৰ আণ্ডাৰত আছে তেখেতসকলে এইখিনি সুবিধা লাভ কৰি আছে আৰু নিঃসন্দেহে এইটো এটা অত্যন্ত ভাল সুবিধা। আৰু যদিহে এনেকুৱা সুবিধা NPSতো পোৱা গ'লহেঁতেন নিশ্চয়কৈ আমাৰ যিখিনি মানে পৰৱৰ্তী সময়ত যিখিনি চাকৰিয়াল অৱসৰ ল'ব NPSৰ অধীনত বা আহি থকা সময়ত যিখিনি নতুনকৈ ভৰ্তি হ'ব NPSৰ অধীনত সেইখিনি চাকৰিয়ালে বহুখিনি সকাহ লাভ কৰিব।
কাৰণ যিহেতু বৰ্তমান NPS-ৰ অধীনত কোনো ধৰণৰ মানে নিশ্চিত পেঞ্চন ব্যৱস্থা নাই, ৰিফৰ্মেশ্যন হৈ আছে নিশ্চয়কৈ, বা পৰৱৰ্তী সময়তো আৰু হয়তো আমাৰ NPS-ৰ ভালেখিনি ৰিফৰ্মেশ্যন আহিব, কাৰণ যিহেতু UPS NPS দুটা বিকল্প আহি গৈছে ইতিমধ্যে। গতিকে আমি আশা কৰিম ভালৰ কাৰণে পৰিৱৰ্তনবিলাক হওক আৰু অতি সোনকালে ভাল খবৰবিলাক আমালৈ আহক। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।